নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ ভিডিঅ'ত আছে নতুন চাকৰিৰ খবৰ আৰু আঁচনিৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ আৰু ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, তেনেহ'লে এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'ছসমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ নাগৰিক হিচাপে আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ' প্ৰস্তুত কৰি আপলোড দি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। বন্ধুসকল, আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চাকৰি। PWD আছাম ৰিক্ৰুইটমেণ্ট 2025। PWDৰ ফালৰ পৰা চাকৰি ওলাইছে, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSCৰ ফালৰ পৰা চাকৰিটো ওলাইছে নটিফিকেশ্যন। মই বাৰে জনাই দিওঁ আপোনালোকক, এছিষ্টেণ্ট আৰ্কিটেক্ট পোষ্টত এপ্লাই কৰাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব 24 জানুৱাৰী 2025ৰ পৰা 23 ফেব্ৰুৱাৰী 2025, ঠিক আছে। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপুনি 5 ফেব্ৰুৱাৰী 2025ৰ পৰা আৰম্ভ কৰি 4 মাৰ্চ 2025লৈ ইয়াৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে এইটো ভিডিঅ'ৰ লগত এইটো পাৰ্টিকুলাৰ চাকৰিৰ লগত জড়িত যিখিনি এডভাৰটাইজমেণ্ট ওলাইছে, মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত গৈ এডভাৰটাইজমেণ্ট লিংকৰ মাধ্যমে আপোনালোকে চেক কৰি ল'ব পাৰিব এডভাৰটাইজমেণ্ট, আৰু আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংকো মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত লাভ কৰিব। সেইবাবে আপোনালোকে ভিডিঅ'টো চোৱাৰ পাছত ইমিডিয়েট ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত গৈ এডভাৰটাইজমেণ্টটো চোৱাৰ পাছত এপ্লাই কৰি দিব। আশা ৰাখিছোঁ আপোনালোকৰ এই ইনফৰমেশ্যনটো কামত আহিব। বন্ধুসকল, এতিয়া আহিছোঁ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ। আজি দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আত্মনিৰ্ভৰ আছাম অভিযান আৰম্ভ হৈছিলে। এই আঁচনিৰ যোগেদি 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰ্থিক সহযোগিতা প্ৰদান কৰা হ'ব নিবনুৱা যুৱক যুৱতীসকলক, যিসকলে নিজাববীয়াকৈ কাম কাজ আৰম্ভ কৰিব বিচাৰে, বিজনেছ আদি আৰম্ভ কৰিব বিচাৰে, পাৰ্টিকুলাৰ এটা প্ৰজেক্টৰ সৈতে ধুনীয়াকৈ নিজৰ কেৰিয়াৰটো গঢ় দিব বিচাৰে, তেওঁলোকৰ বাবে। এতিয়া কথাটি হৈছে যে এই আত্মনিৰ্ভৰ আছাম স্কিমৰ মাধ্যমে বহুত উপকৃত হৈছে এতিয়ালৈ, আৰু বৰ্তমান এইটোৰ এপ্লিকেশ্যন প্ৰচেছ চলি আছে। এতিয়া কথাটি হৈছে যে এই এপ্লিকেশ্যন প্ৰচেছটো কাৰ বাবে? যিসকলে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে এতিয়া এপ্লাই কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। কেৱল মাত্ৰ ৰেজিষ্ট্ৰেশ্যন কৰি যদি আপোনালোকে ভাবিছে যে আঁচনিটো এপ্লাই কৰা হৈ গ'ল, তেনেহ'লে এইটো কিন্তু ভুল ধাৰণা। মই বাৰে কৈ দিওঁ, এপ্লিকেশ্যনটো বেলেগ বস্তু বৰ্তমান চলি আছে, এপ্লাইটো কৰিব লাগিব আপুনি আঁচনিটোৰ বাবে, আৰু পূৰ্বে আপুনি এইটো যিটো কৰিছে এইটো হৈছে ৰেজিষ্ট্ৰেশ্যন। বন্ধুসকল, যিসকলে আত্মনিৰ্ভৰ আছাম আঁচনিত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এতিয়া আপোনালোকে এপ্লাই কৰি দিয়ক, অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰক, অন্যথা কিন্তু এইটো আঁচনিৰ সুবিধা আপোনালোকে লাভ নকৰিব। বহুতে কিন্তু কনফিউজন হৈ গৈছে যে এপ্লাই আৰু ৰেজিষ্ট্ৰেশ্যন দুটা ছেম নেকি, মানে ৰেজিষ্ট্ৰেশ্যন কৰি দিছে তো এপ্লাই হৈ গ'ল বুলি ভাবিছে, তেনেকুৱা নহয়। মই বাৰে কৈ দিওঁ, অসম চৰকাৰে যে পদক্ষেপটো লৈছে আত্মনিৰ্ভৰ কৰাৰ, তাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিটো অনা হৈছে। এই আঁচনিটোৰ মাধ্যমে নিবনুৱা যুৱক যুৱতীসকলক, যিসকলৰ উপযুক্ত হয় এটা ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ বাবে, নিজাববীয়াকৈ কাম কাজ আৰম্ভ কৰাৰ বাবে, তেওঁলোকক আৰ্থিক সহযোগিতা প্ৰদান কৰা হ'ব। সেইবাবে আপোনালোকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ইমিডিয়েট এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰক, অন্যথা কিন্তু আঁচনিৰ সুবিধা লাভ নকৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত লাভ কৰিব, তাৰ মাধ্যমে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। বন্ধুসকল, এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব, আপোনালোকৰ ভাল লাগিব। ভিডিঅ'টো ডেফিনেটলি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। নমস্কাৰ, আজিলৈ ইমানে। আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ।